নাম ব্ৰজেন বৰ্মন, মই ৰিটায়াৰ্ড এছ'চিয়েট প্ৰফেচৰ হৈ আছোঁ। মই জালুকবাৰীৰ পৰা আহিছোঁ। মোৰ পেইন আছিল আৰু ভৰি দুখনৰ আচলতে কি হৈছে কমফৰ্ট ফিল কৰা নাছিলোঁ, খোজ কাঢ়োতে পেইন আহিছিল, সেইটো ইছ্যু লৈ পেলাই আহিছিলোঁ তাৰমানে। ইয়াৰ ফিজিঅ'থেৰাপি কোৰ্চটো চাইণ্টিফিক এণ্ড ছাপৰ্টিভ এণ্ড ষ্টাফ গোটেই তিনিজন ল'ৰাৰ দ্বাৰা মই কৰাইছিলোঁ। তিনিওজনে আচলতে কি হৈছে খুব ভাল ছাপৰ্ট দি পেলাই মোক আচলতে কি হৈছে খুব ধুনীয়াকৈ মোৰ যিটো ইছ্যু আছিল সেই ইছ্যুটো আচলতে কি হৈছে পজিটিভ পৰ্যায়লৈ লৈ গৈ আছে তাৰমানে। ব্ৰজেন বৰ্মন তেখেতে আমাৰ ইয়াতে ফাৰ্ষ্ট ডে আহিছিলে 10th এপ্ৰিলত এণ্ড টুডে ইজ তেখেতৰ 14th ছেশ্যন। ত' ফাৰ্ষ্ট ডে তেখেত কমপ্লেইন কৰি আছিলে উইক থাই মাছলছ, যোনটো আমি কোৱাড্ৰিচেপছ এণ্ড হেমষ্ট্ৰিংছ বুলি কওঁ, থাই মাছল উইকনেছ। এণ্ড যেতিয়া আমি চেক কৰিলোঁ তেখেতৰ অলপ ট্ৰেচেছ অফ অষ্টিঅ'আৰ্থৰাইটিছো পালোঁ। চ' আফটাৰ 14 days অফ ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট হি ইজ কম্পেৰেটিভলি ভেৰি ফিট নাও। তেখেতৰ নি পেইনো ৰিডিউচ হৈছে, ইভেন হি ইজ কনফিডেণ্ট এবাউট হিজ ৱৰ্কিং ষ্টান্স। ইয়াতে তিনিওজনে আচলতে যিখিনি ছাৰ্ভিচ দিছে এই ছাৰ্ভিচত মই আচলতে ছেটিছফাইড আৰু ইনষ্টিটিউশ্যনটোলৈ মই ছেটিছফাইড একচুৱেলি।